আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে এই অপচনত দিছে কলকাতা মুম্বাই চেন্নাই দিল্লী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মুম্বাই BCCIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত এতিয়া এসো তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনলৈ 2 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ মিসাইল মেন বুলি কাক কোৱা হয় মিসাইল মেন বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ কোনটো শুদ্ধ হয় ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ APJ আব্দুল কালাম APJ আব্দুল কালামক ভাৰতৰ মিসাইল মেন বুলি কোৱা হয় আমি আজিৰ ভিডিওটো 30টা কুৱেশ্যন লৈ আহিছো 30টাৰ ভিতৰত আমি 5 মাৰ্ক ৰাখিছো 20 কোনে কিমান পালে সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 3 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰাইছিল কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চুহুংমুঙে প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰাইছিল সকলোৱে মনত ৰাখিবা এতিয়া এসো তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে কোনজন মোগল সম্ৰাটে মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল কোনজন মোগল সম্ৰাটে মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ঔৰংজেবে মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 5 নম্বৰ কুৱেশ্যন সুধিছে ৰুদ্ৰসিংহৰ সমসাময়িক জয়ন্তীয়া ৰজাজন কোন আছিল ৰুদ্ৰসিংহৰ সমসাময়িক জয়ন্তীয়া ৰজাজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাম সিং প্ৰথম আছিল ৰুদ্ৰসিংহৰ সমসাময়িক জয়ন্তীয়া ৰজাজনৰ নাম আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 6 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ধনশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 7 নম্বৰ কুৱেশ্যন সুধিছে কলকাতাৰ প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল কলকাতাৰ প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াত দিছে আনন্দৰাম বৰুৱা ভূপেন হাজৰিকা গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গুণাভিৰাম বৰুৱা হৈছে কলকাতাৰ প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 8 নম্বৰ কুৱেশ্যন সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয়